সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ মহৎ পদক্ষেপ মানৱতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়াসকলে। অসমীয়া সমাজ জীৱনত পৰম্পৰা আৰু সংস্কৃতি এক বিশেষ স্থান দখল কৰি আহিছে। চহা অসমীয়া কৃষক সমাজত আঘোণ মাহত খেতি চপোৱাৰ পিছত নতুন ধানৰ চাউলেৰে ন খোৱাৰ এক পুৰণি পৰম্পৰা প্ৰচলিত হৈ আহিছে। এই পৰম্পৰাক জীয়াই ৰাখি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে এক অনন্য মানৱতাবাদী কৰ্মৰ উদাহৰণ দাঙি ধৰিলে। সাধাৰণতে আমি আঘোণ মাহত ন খোৱাৰ কথা ভাবোঁতে নিজৰ পৰিয়াল আত্মীয় স্বজনৰ সৈতে একেলগে বহি উদযাপন কৰাৰ কথাহে মনলৈ আহে। একক পৰিয়াল হওক বা যৌথ পৰিয়ালৰ হওক, সকলোৱে নিজৰ মাজতে এই পৰম্পৰাগত অনুষ্ঠানটো পালন কৰে। কিন্তু নাথযোগী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ চিন্তা চৰ্চা আৰু কৰ্মই এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁলোকৰ দূৰদৰ্শী চিন্তাধাৰা আৰু সমাজ সেৱামূলক কৰ্মই প্ৰকৃততে শলাগ ল'বলগীয়া। সদৌ অসম নাথযোগী ছাত্ৰ সন্থা এটা সামাজিক সংগঠন হিচাপে সদায় সমাজৰ বিভিন্ন কৰ্মৰ সৈতে জড়িত হৈ আছে। প্ৰতিটো মুহূৰ্ততে সমাজৰ বিভিন্ন সমস্যা সমাধান আগভাগ লোৱা এই সংগঠনটোৱে এইবাৰ সমাজৰ অৱহেলিত আৰু দুখীয়া মানুহৰ কাষত থিয় দিয়া দেখা গ'ল। গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়াসকলে এই আঘোণ মাহত এক অনন্য পদক্ষেপ গ্ৰহণ কৰে, যিয়ে মানৱতাৰ এক সমুজ্জ্বল উদাহৰণস্বৰূপে পৰিগণিত হৈছে। গোলাঘাটৰ পদপথত বাস কৰা দুখীয়া আৰু অসহায় লোকসকলৰ কথা চিন্তা কৰি নাথযোগী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে এক মহৎ সিদ্ধান্ত লৈছে। অসমীয়া সমাজ জীৱনৰ পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে গোলাঘাটৰ বাটাৰ চাৰ্কুলত পদপথৰ বাসিন্দাসকলক আঘোণৰ ন খুৱাইছে। এমুঠি অন্নৰে তেওঁলোকে এই দৰিদ্ৰ গৃহহীনক তৃপ্তিৰ এসাঁজ আহাৰ প্ৰদান কৰিলে। এই মানৱীয় কৰ্মই গোলাঘাটৰ পদপথৰ বাসিন্দাসকলৰ মুখত পৰম তৃপ্তিৰ হাঁহি বিৰিঙি উঠা পৰিলক্ষিত হয়। নতুন ধানৰ ন চাউলৰ ভাত মুড়ি এসাঁজ খাবলৈ পোৱাৰ সুখে তেওঁলোকৰ মনত এক অনাবিল আনন্দৰ সৃষ্টি কৰিছে। হয়তো এই সকলৰ বাবে ন খোৱা এক সপোন আছিল, যিটো সপোন নাথযোগী ছাত্ৰ সন্থাই পূৰণ কৰি দিছে। নাথযোগী ছাত্ৰ সন্থাৰ এই পদক্ষেপে প্ৰমাণ কৰিছে যে সমাজ সেৱা কেৱল কথাৰে নহয়, কৰ্মৰে প্ৰকাশ পায়। সংগঠনটোৱে দেখুৱাই দিছে যে পৰম্পৰা ৰক্ষা কৰাৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে সামৰি লোৱাটো প্ৰয়োজনীয়। এই মহৎ কৰ্মই অন্যান্য লোকসকলৰ বাবেও এক আদৰ্শ হৈ পৰিছে। সমাজৰ দায়িত্ব কেৱল নিজৰ পৰিয়ালৰ প্ৰতি নহয়, সমাজৰ প্ৰতিজন সদস্যৰ প্ৰতিও বুলি এই বিশেষ বাৰ্তা নাথযোগী ছাত্ৰ সন্থাই প্ৰদান কৰিছে। সদৌ অসম নাথযোগী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে আমি পদপথৰ যিবিলাক দৰিদ্ৰ মানুহ আছে তেখেতসকলক আমি অন্নৰ এসাঁজ যাতে তেওঁলোকে বহুত কষ্টৰে থাকে, তেখেতসকলে যাতে খায়, আনন্দি তৃপ্তিৰে খায়। আমি এটা এই পদপথত থকা সকলো দুখীয়া মহিলা বা যুৱক যুৱতী যিখিনি আছে পদপথত বৰ দুখ লগাজনক কথা, তেওঁলোকে এসাঁজ ভাতৰ কাৰণে ঢপলিয়াই থকা দেখা যায়। সেইকাৰণে আজি আমি ভাবিছোঁ যে পদপথত থকা সকলো দুখীয়াসকলক আমি যাতে এসাঁজ ভাত খুৱাব পাৰোঁ, তাৰ উদ্দেশ্যৰে আমি আজি কাৰ্যসূচীটো কৰা হৈছে সদৌ অসম নাথযোগী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি। ন খোৱা এটা আমাৰ জাতীয় পৰম্পৰা। সেই ন খোৱা পৰম্পৰাটোত তেওঁলোকেতো এসাঁজ ভাতৰ কাৰণে চিন্তা কৰে। গতিকে আমি ভাবিছোঁ যে ন খোৱাৰ পৰম্পৰাই আমি গতি কৰি পেলাই যাতে আমি সকলো এই জিলাখনত আমি এই দৰিদ্ৰ মানুহসকলক যাতে এসাঁজ ভাত খুৱাব পাৰোঁ, তাৰে উদ্দেশ্যৰে আমি আজি কাৰ্যসূচীটো হাতত লোৱা হৈছে। কুমাৰ নাথ, মই গোলাঘাট জিলাৰ সভাপতি সদৌ অসম নাথযোগী ছাত্ৰ সন্থা। কুমাৰ নাথ, নাথযোগী সদৌ অসম নাথযোগী ছাত্ৰ সন্থা গোলাঘাট জিলাৰ সভাপতি। মোৰ নামটো শ্ৰী ৰাজীৱ নাথ। বুলিবলৈ মানে এতিয়া এনেকুৱা এটা আমাৰ গাঁৱৰ সমাজত ন খোৱা বুলি প্ৰত্যেক ঘৰ পাতে, মানুহে হেৰি কৰে ন খোৱা পাতে। কিন্তু কথাটো হ'ল কি, তেওঁলোকে আজি এই ৰাস্তাই ঘূৰি ফুৰিবলগীয়া হয় এমুঠি অন্নৰ কাৰণে। তেওঁলোকক আমি যাতে নাথযোগী সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ ফালৰ পৰা এসাঁজ ভাত দিব পাৰোঁ, সেইটো বুলি আগবাঢ়ি ওলাই আহি আমি তেওঁলোকক এসাঁজ ভাত খুৱাইছোঁ। ত' গোলাঘাট বাটাৰ পইণ্টত। মোৰ নাম অনন্ত নাথ, মই বোকাখাট মহকুমা ছাত্ৰ সন্থাৰ ছেক্ৰেটৰী হ'ম।